নমস্কাৰ, আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোৱে ভিডিঅ'টো মন দি শুনিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানিব লাগিব যে দুৰ্গা দেৱীনো কোন হয়। দুৰ্গা দেৱী হৈছে শক্তিৰ দেৱী। হিন্দু ধৰ্মত তেওঁক আদি শক্তি বুলি কোৱা হয়। দুৰ্গা দেৱী কাৰো পত্নী নাছিল। তেওঁ হৈছে দেৱী দেৱতাৰ উৎস শক্তি। পুৰাণৰ মতে দুৰ্গা দেৱী হৈছে মহাদেৱ শিৱৰ পত্নী পাৰ্বতী দেৱীৰ যুদ্ধজয়ী ৰূপ। আমি সকলোৱে দুৰ্গা দেৱীৰ বিষয়ে নিশ্চয় গম পাই আহিছোঁ, কিন্তু আমি নাজানো যে দুৰ্গা দেৱী আচলতে হয় কোন আৰু কেনেকৈ সৃষ্টি হৈছিল। এতিয়া আমি জানিব লাগিব যে পাৰ্বতীয়েনো কিয় দুৰ্গা দেৱীৰ ৰূপ ধাৰণ কৰিছিল। পৃথিৱীত মহিষাসুৰ নামৰ এটা অসুৰ আছিল, যাৰ ৰূপ গৰু ভেড়া সদৃশ দেহ আছিল। মহিষাসুৰে অত্যন্ত তপস্যা কৰি ব্ৰহ্মা দেৱতাৰ পৰা বৰদান লৈছিল, য'ত কোনো দেৱতাই তেওঁক বধ কৰিব নোৱাৰে। এই বৰ পোৱাৰ পাছত মহিষাসুৰ অত্যন্ত অহংকাৰী হৈ পৰিছিল আৰু নিৰ্দোষীসকলক বধ কৰিছিল আৰু অত্যাচাৰ চলাইছিল। লগতে দেৱতাসকলকো আক্ৰমণ কৰি সেই স্থান প্ৰাপ্ত কৰি লৈছিল। মহিষাসুৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি দেৱতাসকলে ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱৰ ওচৰত সহায় বিচাৰিলে। তেতিয়া ত্ৰিমূৰ্তি অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱ সকলো একগোট হ'ল আৰু তেওঁলোকে মহিষাসুৰক বধ কৰাৰ উপায় উলিয়াবলৈ আলোচনা কৰিলে। ব্ৰহ্মাই যিহেতু মহিষাসুৰক আগতেই বৰ দি থৈছিল যে কোনো দেৱতাই তেওঁক বধ কৰিব নোৱাৰে বুলি, সেয়েহে ত্ৰিমূৰ্তিসহ দেৱতাসকলে মহাদেৱৰ পত্নী পাৰ্বতীৰ সহায় বিচাৰিলে। ব্ৰহ্মা, বিষ্ণু আৰু লগতে দেৱতাসকলৰ অনুৰোধ আৰু মহিষাসুৰ কাৰ্য দেখি পাৰ্বতীয়ে তেওঁলোকৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে। আৰু তেতিয়া পাৰ্বতীয়ে এটা ৰূপ প্ৰকট কৰিলে আৰু সকলো দেৱতাসকলক ক'লে যে আপোনালোকৰ অস্ত্ৰৰ প্ৰয়োজন হ'ব। আৰু লগে লগে দেৱতাসকলে সকলোৱে নিজৰ নিজৰ অস্ত্ৰ পাৰ্বতীয়ে সৃষ্টি কৰা দুৰ্গা দেৱীক প্ৰদান কৰিলে। তাৰ পাছত দুৰ্গা দেৱী পৃথিৱীলৈ গ'ল আৰু মহিষাসুৰৰ লগত যুদ্ধ কৰিবলৈ আৰম্ভ কৰিলে। যিহেতু মহিষাসুৰে দুৰ্গা দেৱীক ভয় নকৰিছিল, কাৰণ সি বৰপ্ৰাপ্ত কৰি থৈছিল। মহিষাসুৰেও বিভিন্ন ধৰণৰ ৰূপ ধাৰণ কৰি দুৰ্গা দেৱীৰ লগত এক ভয়ংকৰ তাণ্ডৱ যুদ্ধ আৰম্ভ কৰিলে। অৱশেষত মহিষাসুৰ পৰাস্ত হ'ল আৰু দুৰ্গা দেৱীক ক'লে, মইতো বৰ লৈ থৈছিলোঁ যে কোনো দেৱতাই মোক বধ কৰিব নোৱাৰে। আৰু এয়াতো হৈছে ভগৱানৰ ৰূপ, গতিকে মোক ভগৱানে অন্যায় কৰিলে। তেতিয়া দুৰ্গা দেৱীয়ে ক'লে, ক'ত মই দেৱতা হয়, মই এজনী কেৱল নাৰী হয়, নাৰী দুৰ্গা হয়। না মই দেৱতা, না মই পুৰুষ, মই কেৱল সাধাৰণ নাৰী দুৰ্গা হয়। যিহেতু তই ব্ৰহ্মাই দিয়া বৰটো ভাল কামত ব্যৱহাৰ কৰিব নোৱাৰিলি, গতিকে তোক পাপৰ ফল নিশ্চয় দিবই লাগিব, অৰ্থাৎ তোৰ মৃত্যু নিশ্চিত। সেই বুলি কৈ দুৰ্গা দেৱীয়ে মহিষাসুৰক ত্ৰিশূল আৰু চক্ৰ আঘাতেৰে বধ কৰে আৰু ক'লে, তোৰ নিচিনা অসুৰ এই পৃথিৱীত যেতিয়া সৃষ্টি হ'ব, একেদৰে মই সিহঁতকো বিনাশ কৰিম। প্ৰিয় দৰ্শক, আপোনালোকে ভিডিঅ'টো চাই যদি
কিবা এটা হ'লেও উপকৃত হ'ব পাৰিছে তেন্তে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এনেদৰে কাহিনীমূলক ভিডিঅ' বিষয়ে জানিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।